हेलो फ्रेंड चैतन्य ब्लग्सলৈ পুনৰবাৰ স্বাগতম জনালো আৰু ৰাতিপুৱা উঠি আজি দেখিলো বেলকনিৰ বাহিৰত বহুত বেছি নিয়ৰ ইমান ভাল লাগিলে পৰিবেশটো আৰু মোৰ বেলকনিত থকা টাপকিটা পানী দিবলগীয়া হৈছে মানে অকমান শুকাই গৈছে তো মই ভাবিলো যে পানী অলপ দি লওঁ তো এয়া মই অকমান পানী দি দিছো আৰু একচুয়ালি 2-3 দিনৰ মুৰে মুৰে পানীটো দি থাকিলে টাপকিটাও ভাল হৈ থাকে আৰু মই অকমান যত্ন লৈ থাকো কাৰণ মোৰ অকমান শখ আছে আৰু ৰাতিপুৱা উঠি মই সদায় 2 গিলাস তামৰ গ্লাছত পানী খাওঁ অকমান গৰম কুহুমীয়া পানী আৰু হেতু খাই লৈ মোৰ সদায় এক্সাৰসাইজ স্টাৰ্ট কৰিলো তো फ्रेंड्स আহক মই আজি আপোনালোকক দেখুৱাম মই কৰি থকা কেইটামান প্ৰণায়ামৰ প্ৰথমটো প্ৰণায়াম যিটোৰ নাম হৈছে অনুলোম বিলোম আৰু যিকোনো প্ৰণায়াম বা এক্সাৰসাইজ কৰাৰ আগত কেইটামান নিয়ম থাকে তো মই আপোনালোকক দেখুৱাই আছো কেনে ধৰণে কৰিব লাগে আৰু মই কেনে ধৰণে কৰো তো প্ৰথমে আমি এই আসন মুদ্ৰাত বহি লম এই আসন মুদ্ৰাত বহি লৈ আমি এনে ধৰণে হাত দুখন দিম ধ্যান মুদ্ৰা বুলি কয় এটো ধ্যান মুদ্ৰাত আমি এনেকে বহি লম লৈ আমি উশাহটো 3 বাৰ লম আৰু এৰিম নৰমালি যেনেকৈ মই আপোনালোকক দেখুৱাই আছো এনেকে 3 বাৰকে আপুনি উশাহটো নৰমালি লব আৰু এৰিব তাৰ পিছত অনুলোম বিলোম কৰিবৰ বাবে আমাক এটা মুদ্ৰাৰ প্ৰয়োজন হয় হেতু বিষ্ণু মুদ্ৰা বুলি কয় আৰু বিষ্ণু মুদ্ৰা এটো হৈছে বিষ্ণু মুদ্ৰা এটো বিষ্ণু মুদ্ৰা বুলি কয় এতিয়া প্ৰথমে আমি হু হালৰ পৰা আমি আৰম্ভ কৰিম তো আপুনি এনেকে এটা নাকেৰে এনেকে উশাহটো লব অকমান সময় ষ্টৰ কৰিব আৰু তাৰ পিছত আনটো আঙুলিৰে ইটো নাক বন্ধ কৰি উশাহটো লাহে লাহে এৰি দিব তাৰ পিছত ঠিক আকৌ হেতু নাকেৰে আকৌ উশাহটো লব লৈ আকৌ আনটো নাকেৰে এৰি দিব এনেকে কৰিব তো এনে ধৰণে আপুনি 3 বাৰ প্ৰথম যোনদিনা আপুনি আৰম্ভণি কৰিব এদিনাখন আপুনি 3 বাৰ কৰিব তাৰ পিছত ক্ৰমেও আপুনি বঢ়াই নিব 5 বাৰ তাৰ পিছত আপুনি 6 বাৰ 8 বাৰ তেনেকে আৰু অনুলোম বিলোম প্ৰণায়ামে আমাৰ শৰীৰৰ বহু বেমাৰ নাইকিয়া কৰে গতিকে আপোনালোকে সদায় কৰক আৰু আৰম্ভণি কৰোঁতে সদায় 3 বাৰ প্ৰথম কৰিব তাৰ পিছত ক্ৰমেও বঢ়াই নিব আৰু এটা কথা মনত ৰাখিব যেতিয়া আপুনি অনুলোম বিলোম কৰে তেতিয়া আপুনি এই মুদ্ৰাত বহি লব আৰু আপোনাৰ বেকবোন মানে আপোনাৰ স্পাইনেল কৰ্ডডাল যেতে সিধা হৈ থাকে আপুনি এনেকে বা এনেকে নবহিব তো আপুনি একদম সিধাকে বহিব আৰু আপুনি এক্সাৰসাইজটো কৰা আৰম্ভ কৰক ধন্যবাদ